হেল্ল' এভৰিৱান, সকলোকে আমাৰ চেনেলত অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো। এফালে মই এনেকৈ কেইটামান ড্ৰাই ফ্ৰুটছ আৰু লগতে একাপ কুহুমীয়া গৰম পানী ৰাতিপুৱাই খাই লওঁ। আৰু আজি বতৰটো অকণমান গোমা নিচিনা হৈ আছে, আৰু তাৰপিছত গা চা ধুই ল'লোঁ আৰু মায়ে বনালে ব্ৰেকফাষ্ট। আৰু আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে তেতিয়া দেখিব যে আমৰ জাম জেলি এনেকৈ মায়ে বনাইছিলে। তো সেইখিনি মিলাই মেলি সকলোৱে ৰাতিপুৱা খাই ল'লোঁ। তাৰপাছত মোৰ থাকে খাব থাকে, যিখিনি মোৰ ব্ৰেকফাষ্টৰ পাছত মৰ্ণিং যিখিনি দৰৱ থাকে খাবলৈ, আৰু টেবলেট হওক কিবা ভিটামিন হওক এনেকুৱা। তো সেইখিনি মই খাওঁ, আৰু এইটো নতুন এটা ভিটামিন আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। আগৰখিনি খালোঁ, আৰু এতিয়া আজিৰ পৰা নতুন এটা খাইছোঁ। তো বেয়া নহয়, খাবলৈ ভালেই হয়। তো এনেকৈ তাৰপিছত আজি ছানডে, এয়া কলডিল আনিছিলে কালি দিব্যই। দেউতাই একদম ইয়াত দেখিছে ইমান মিহিকৈ কাটে, এইবোৰত খুব ভাল তেওঁ কটা মেলা, এনেকৈ মিহিকৈ কাটি থৈছে। আৰু এইফালে অকণমান বেছি নহয় আৰু অলপ চিকেনৰ লগত এনেকৈ কলডিল বনাব। আৰু ইয়াতো এয়া এনেকৈ বইল কৰিব হৈছে। তো আজি এইখিনি এনেকৈ কিবা বইল কৰি তেনেকৈ বনাব, আৰু এয়া বনাব চিকেনৰ লগত চব্জি টাইপ। আৰু এইফালে এইবোৰ মায়ে লাগি আছে বাৰু। এইজনী কি কৰিছা? আলু গুচাই আছে, আলু কাটি আছে, এইখিনি কৰি আছে। তাৰপৰা এইফালে ভাত চাত বনি আছে। আৰু তো তেনেকেই আজি দিনটো আৰম্ভ কৰিছোঁ। আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম, আৰু ছানডেটো আজি কেনেদৰে কটাওঁ, কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই থাকিম আপোনালোকক ৰাতিপুৱা। এতিয়া বেছি সময় হোৱা নাই বাৰু, ৰেডি কৰি ৰাখিছে। তাৰপিছত মায়ে কিবা কাম আছে, ঘৰ কাপোৰ চাপোৰ ধোৱা, সেইবোৰ কৰি মেলি মায়ে লাহেকৈ বনাব। আৰু তেনেকৈ দিনটোৱে আৰম্ভ কৰিছোঁ। চাই থাকিম ভিডিঅ'টো দেই শেষলৈকে। আকৌ এয়া আহি গ'ল এইখিনি আম সেই ওচৰৰ বৰ্তা এজনে দিলেহি, বৌহঁতৰ ঘৰৰ বোলে। এইখিনিতে কিবা কৰি থ'ব লাগিব, উলিয়াই দিব লাগিব। এইবাৰ আম হৈছে, কিমান আচাৰ জাম জেলি বনাব বা আচাৰ বনাবলৈ ধুনীয়া হ'ব। কিছুমান এইবাৰ আমৰ আচাৰে আমাৰ ঘৰত বেৰি ধৰিছেহি নেকি, দাঙিব নোৱাৰি দেই, বহুত আম। এয়া আগৰখিনি আপুনি দেখিছে, সেইখিনি আমৰ পৰা কিমান উপায় নাই যে, সেইটো কাৰণে জাম জেলি বনাই আছে। আকৌ আজি দিলেহি, এতিয়া আকৌ এয়া বনাব। আৰু বতৰটো ইমান আচাৰ বনোৱা বতৰ নহয়, ইমান হৈছে, বৰষুণ দি আছে, কিবা সেমেকা নিচিনা হৈ আছে। তো সেয়াই, এতিয়া মই আকৌ আম কাটিম। আমটো কাটি খাওঁ নাখাওঁ পিছৰ কথা। আচাৰ এনেকৈ কৰি থৈ পেলাই বহুত ভাল লাগে। মায়ে বনাই আচাৰবোৰ, কাটি ধুনীয়াকৈ কৰি পেলাই খুব ভাল পাওঁ। এতিয়া আকৌ আম কাটোঁ। আম হৈ গ'ল এবাৰ। আৰু এইফালে ভাত হৈ গ'ল আমাৰ, আমি খাই লৈছোঁ। তাৰপিছত এইফালে সেয়া কলডিল বনাইছিলে চিকেনৰ লগত, আৰু এইফালে ৰৈ থাকিবলৈ সময় নাই দেই, ইহঁত দুজনৰ খালেই। আৰু দালি আছিলে। আমি এতিয়া ওলাইছোঁ অকণমান এনেই ওলাই যাবলৈ। এইফালে মা, নমস্কাৰ, ছাৰ, ইহঁত দুটা এনেই ওলাইছে। অকল খাবলৈ ওলাইছে, সেইটো খাবলৈ ওলাইছে, চাহ খাবলৈ ওলাইছে। আৰু কি খাবি মিঠু, কি খাবি? চবচে দামী কিবা খাব বোলে। বাৰু গৈ লওঁচোন, ক'লৈ যাওঁ দেই, চাই থাকিব। এতিয়া আমি আহিলোঁ এগ্ৰিকালচাৰ কেম্পাছৰ ভিতৰত। মা আৰু ভাইটি গুচি গ'ল, বৰমা এগৰাকী খবৰ ল'ব গৈছে। হেৰিয়ত আছে তেওঁলোক, কেজি হস্পিটেল নে কেজি তেনেকুৱাতে আছে। সেইফালে আমি দুইজন অকণমান বোলো এটা খোজকাঢ়োঁ,
কাৰণ পৰিৱেশটো ভাল আৰু লগতে হেৰি খোজকাঢ়িবলৈ ভাল আৰু এনেকৈ বহুত দিন মই ওলাই অহা নাই, খোজ কাঢ়া হোৱা নাই, সেই গতিকে বোলো খোজকাঢ়ি ফালে খেল ৰৈ ল'লে, খেল চাবলৈ ৰৈ ল'লে, খেল চাবলৈ ৰৈ লৈছোঁ ঈশ্বৰ। আপোনাক অকণমান বহুত তেনেকৈ নেদেখুৱাওঁ, অলপ ভিউবোৰ দেখুৱাম বাৰু দেই। আজি ছানডে চব বন্ধ আছে, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, মানুহ তেনেকৈ কোনো নাই, চাৰিওফালে অফিচবোৰ। আমি এতিয়া কিমান এঘণ্টামান কাঢ়িমনে খোজ? হা, 1 ঘণ্টামান খোজকাঢ়িম। এইফালে ফিচাৰী হেৰি আছে নহয়, ভাল লাগে পৰিৱেশটো বৰ নিৰিবিলিও। এয়া আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ, মানে আজি কেইবামাহৰ মূৰত ওলাই আহিছোঁ। কাৰণ মানে কি হয়, এনেকৈ মই ক'তো তেনেকৈ ওলাই যোৱা হোৱাই নাই বুলি ক'লেও বেয়া নহয়। কাৰণ মোৰ মানে এতিয়া আগতে ডক্টৰৰ ওচৰত বুলি ক'লে কিবা এটা ভয় লাগে মানে যাবলৈ, কিন্তু এতিয়া মানে মোৰ মনটো ফূৰ্তি লাগে, কাৰণ যাব পাৰোঁ যে ওলাই, আৰু তেনেকৈ ওলাই মেলি যোৱাও নাই। আৰু আজি ওলাই আহিছোঁ, মনটো অকণ ভাল লাগিছে, আৰু মোৰ কিবা এটা খাবলৈ খুব ইচ্ছা গৈ আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, আজি মানে সেইটো খাম বুলিও আহিছোঁ, খুব মানে মন গৈ আছে। আৰু কৈও আছিলোঁ, দিব্যকো কৈ আছিলোঁ, ভাইটিকো কৈ আছিলোঁ, মোক খোৱাবি কেইদিন এনেকৈ বুলি। আৰু ইহঁতি মানে অকণ বাধা দি থাকে আৰু যিয়ে নহওক, কিন্তু আজি মানে খাম এই বুলি মই আহিছোঁ বাৰু। তো তেনেকৈ অকণমান বোলো খোজো কাঢ়োঁ আৰু সময়বোৰ এনেকৈ পাছ হ'ব, আৰু যিটো মন গৈ আছে সেইটো মই আজি খায়ো যাম। তো তেনেকৈ আৰু একচুৱেলি কি হৈছে, ওলাই মেলি যাবলৈও দিব, তাৰ কৰ্মসূত্ৰে সি তাৰ জেগাত থাকে, আৰু সি অকল ছেটাৰডে আহে, মানডে আকৌ গুচি যায়। তো তেনেকুৱা, গতিকে সিও এই শনিবাৰে আহিছে, আৰু আমি ছানডে এনেকৈ অকণমান টাইম স্পেণ্ড কৰিছোঁ। আকৌ মানডে সি ৰাতিপুৱা মানে 5টামান বজাতে ইয়াৰ পৰা যায়গৈ। তো তেনেকেই চলি আছোঁ আৰু দিনবোৰ চলাই নি আছোঁ। তো গাইজ, এই বাহিৰত এনেকৈ খোৱাটো ভাল নহয় বাৰু এইটো সময়ত, কিন্তু হ'লেও মানে মন যোৱাটো খাবও লাগিব দিয়কচোন, কেতিয়াবাতো মন যায় ন। তো মোৰ মন গৈ আছিলে এনেকৈ ৰসমলাই আৰু মানে চলে ভাতুৰে খাবলৈ বহুত মন গৈ আছিলে। আৰু এইখন হৈছে লিচুবাৰীৰে হয় এখন, মানে ইয়াতে ভাল পায়, মই আগতো আহোঁ খাবলৈ। তো আজিও সেইকাৰণে আহিলোঁ, আৰু বোলো নাই মই আজি খামেই। তো তেনেকৈ খালোঁ, অলপ গৰমো আছিলে বাৰু আজি, গোপগোপীয়া নিচিনা মানে বতৰটো। খাই বৈহে মানে একদম মনটো পূৰা পৰম সুখ পাইছোঁ আৰু। খাবা নোখোৱা এয়া? মাক দি দে, লৈ ল, খাওঁ, আহিব নহয়, আহিব। মই এয়া আজি কিমান মাহৰ মূৰত দেখিছোঁ, খাইছোঁ। অঁ, আকৌ হেৰি বোকাখাট নে ক'ত আছিলে? এয়া খাই বৈ আহিলোঁ, আৰু দিব্যই ক'লে যে বোলে মাছ লৈ যাওঁ। তো মা আৰু সি গ'ল মানে মাছ ল'বৰ কাৰণে, দিব্য দুইটা মাছ এয়া লৈ আছে। এইফালে চব্জি বজাৰ, এইফালে লিচুবাৰী বজাৰখন, আৰু যিসকল যোৰহাটৰ তেনেকৈ ভালকৈ চিনি পায়, এইফালে ইহঁতি মাছ লৈ আছে। আৰু ভাইটি আৰু মই গাড়ীতে বহি আছোঁ, আৰু তাৰপিছত বৰষুণ অকণ পৰিছিলে। তো তেনেকৈ আৰু মানে মনটো আজি ভাল লাগি আহিছে, আৰু অকণ ফুৰিব মেলিব পালোঁ যে, আৰু খাবও পালোঁ মন পচন্দৰ কিবা এটা।
তো তেনেকৈ আপোনালোকক বোলো এইখিনিকে অকণমান শ্বেয়াৰ কৰোঁ, দেখুৱাওঁ সেই বুলিয়ে ভাবিলোঁ। আৰু তাৰপিছতে আহি পেলাই ঘৰ পালোঁহি। ঘৰ আহি পাই বহুত গৰম উঠি আছিলে। তাৰপাছতে মই অকণমান এনেকৈ টাবৰ পানী খাই ল'লোঁ। তাৰপিছত ফ্ৰেছ হ'লোঁ, হৈ পেলাই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ মায়ে ভাত চাত বনালে, ভাতটো খালোঁ। আৰু মই ৰাতি ভাতটো মানে অকণমান পাতলীয়া ধৰণে খাওঁ। দিনত অলপ যদি এনেকৈ কিবা হেৰি থাকে, চিকেন বা এনেকৈ হেভিকৈ খাই দিওঁ। তো ৰাতিলৈ মই চিম্পলকৈ খাওঁ। এফালে আছিলে কাচকল ফ্ৰাই আৰু এফালে অকণমান পনীৰ গ্ৰেভি আৰু ভাত। তো তেনেকৈ। তো ভিডিঅ'টো আজি ইমানেই আছিলে। আকৌ নেক্সট ভিডিঅ' লগ পাম।